আজি তহঁতি মিটিঙত আহিও একো কথা বতৰা নকৈ চুপচাপ পুৰা খঙত আছ যে কথাটো কি কিবা সমস্যা হৈছে নেকি মিটিংখন হে এতিয়া সবেই গম পাইছই কিবা ৰিনিউ কৰিব দিছে গতিকে 10,000টোৰ কাৰণে চাগে কৰিবই লাগিব ন সেইকাৰণে মিটিংখন দিছোঁ তাতে তহঁতি বেয়া পাই লাভ নাই গৰম যি আহিবলৈ পাই তহঁতক খং দিছে চাগে ন কচোন শেৱালি মইনো কি ক'ম আৰু ক'বলগীয়া কি থাকিলে এইডাল গৰমত অ'ত ত'ত মিটিং মৰা কিবা আজি বোলে ৰিনিউ কৰিব লাগে আজি ৰেজিষ্ট্ৰেশ্যন কালি OTP কালি কিবা কিবি একেবাৰে মামাই আমাক কি বুলি ভাবিছে ঘৰত মানুহটোৱে কিমান গালি দিছে মইহে জানো মোৰ ঘৰত ঠেং ভাঙিম বুলি কৈছে আৰু এই 10,000টো যদি নাপাওঁ নহয় মোক তাক খেদিবই আৰু কিমান যে কেইটকা পইচা খৰচ কৰিব লগা হ'ল আজি অ'ত দৌৰিছোঁ আজি ত'ত দৌৰিছোঁ আজি ত'ত দৌৰিছোঁ খং নুঠিব কেলে ইটোৰ পিছত সিটো আকৌ বোলে আগষ্টত গছপুলি ৰুব দিব আকৌ গছপুলি দিব আকৌ সেইখিনি ডাঙৰ হওক ফটো মাৰ সেইখন কৰি থাকোঁতে আমাক পইচা নিদিয়ে আৰু চাগে এনেকৈ তোক কেলে দি থাকিব লাগে আৰু দিবলৈ মন নাই যদি আমিতো বিচৰা নাছিলোঁ আমাক 10,000 টকা লাগিব বুলি মামাই নিজেই কৈছিলে দিম বুলি ক'লেই যেতিয়া দিব লাগে আকৌ এনেকৈ টোপ দি থাকে নি মানুহ আৰু এনেকৈ 10,000 টকাৰ নামত আমুকটো তামুকটো কৰিব লগা হ'লে মোৰ মানুহবোৰে মোক চুলি ছিঙি ঘৰৰ পৰা খেদিব এনেকৈ হ'ব লাগিলে আৰু পইচাটো নাপালেতো জীৱনত ফুট মই নিদোঁৱে মোৰ 14 বস্তুকো ভোট দিব নিদিওঁ মোৰ ল'ৰা ছোৱালী পুতেকো কাকো ভোট দিব নিদিওঁ মই এইটো হ'লে কথাটো কৈ দিলোঁ মামায়েও জানি লওক এইটো কথা শেৱালিটো ঠিকেই কৈছ কি মোক গালি দিয়া নাই বুলি ভাবিছ নেকি ভোটৰ নামত মিটিং মাৰি থাকিলে মোক কি গালি নেপাৰে শাহুৱে আজি মোক যিখন গালি দিছে চব সহ্য কৰিছোঁ 10,000টোৰ কাৰণে তাকো যদি নাপাওঁ ইমান কষ্ট কৰি মেলি গোটটোতো আৰু মামাই গম পাবই আৰু গোটৰ কথা বেলেগ একো নকওঁ ইমান গৰমত ভাত পানী খুৱাই বৈ ৰাতিপুৱাই আগতে কিখন বিচাৰি গৈছিলোঁ কৰিবলৈ সেনেকৈ কষ্ট কৰি কাম বন কৰিলোঁ এতিয়া আকৌ যদি আমুকটো কৰ এনেকৈখন কৰি থাকে মোৰ ঘৰততো বাধা আহিবই আমিতো বোৱাৰী মানুহহে ছোৱালী মানুহ নহয় য'ত মন যায় তোকে যাওঁ যি মন যায় তাকে কৰিম খংটো উঠিবই এনেকৈ কৰি থাকিলে মাইকী মানুহতো মতাৰ পৰা মাৰ খাব হয়তো কিছুমান মাকৰ ফালে পঠিয়াইও দিব পাৰে সেইবোৰ চব হাও মামাৰ গাতে লাগিব আৰু কি ক'ম বাৰু এইবিলাক নামত আৰু পথ্যে সামৰণি কৰিব হ'ল আমুকটো কৰ হৈ থাকিলে আমাক খং উঠিব এনেকৈ মাছ নহয় আমাকতো উঠি থাকিবলৈ মই কি ক'ম এয়াই আৰু ঠিকেই কৈছ তহঁতি মানুহজন মৰানো আজি মোৰ কিমান দিন হ'ল মই যদি এনেকৈ ঘূৰি ফুৰোঁ মোক মানুহে কি ক'ব শহুৰ দেউতাৰ কথা তহঁতি জানোৱে নহয় আৰু গাঁৱৰ মানুহবিলাকেতো মই অকণমান বেছিকৈ সাজি কাচি টাউনলৈ গ'লো মানুহে বেলেগ এটা কথাহে উলিয়াই তাৰ উপৰি মই ভোটৰ নামত এনেকৈ বৰকৈ ঘূৰি ফুৰিব নোৱাৰোঁ ঘৰত ল'ৰা ছোৱালীকেইটাও কথা আছে সিহঁতক কোনে চাব আৰু এই পইচাটোকে যদি পালোহেঁতেন মই অকণমান সহায় পালোহেঁতেন নিচিনা লাগিছিলে তাকো আৰু হিমন্ত মামাই যিখন কৰি আছে আজি ইটো কৰ কালি সিটো কৰ আশাবাদেই দিছোঁ আৰু শহুৰৰ গালিটো শুনিমেই এইবোৰ গালি খাবই লাগিব আৰু কি ক'ম আৰু এইবোৰ নামত আৰু নাটক কৰি থাকিলে আৰু আমি বৰ ভাল নাপাম আৰু বন্ধ কৰিব গ'লে আমুকটোকৰ পইচাটো দিলে দিম নিদিলে নাই নিদিলেতো পটক কি হ'ব ঠিক নাই হ'লেও এনেকৈ আজি মিটিং কালি মিটিং এইবিলাকৰ নামত আৰু আজি OTP কালি কি সেইবোৰ মাৰি থাকিবলৈ মোৰ সময় নাই দেই মোৰ ঘৰখনৰ মোৰ ওপৰত দায়িত্ব আছে তহঁতে যি কৰ কৰি থাক মোক আৰু বাৰে প্ৰতি দিগদাৰ দি নাথাকিব পইচা পালেও পাম নাপালে দুখ লাগিলে যি হয় ভগৱানক দি দিম আৰু তহঁতৰ নিজৰ সমস্যাবোৰৰ কথা যিভাগে ক'লি যেনিবা মোৰ সমস্যা নাইহে মোৰ এনেকুৱাহে অনুভৱ হৈ পায় ঘৰততো মোৰ কাজিয়াই হৈ আছে সেইদিনা মানুহটো হাজিৰালৈ গ'ল তাৰপিছত মই বোলো হেৰি অমিত বৃক্ষ ৰিনিউ কৰিব লাগে বুলি ক'লোঁ OTPটো লাগে তাৰপিছত বাৰে প্ৰতি আহি OTPটো মানে কাম হোৱা নাই নেটটো নাই তেওঁ কাম কৰা জেগাত ইফালে মছলা মাৰি আছে তাৰপিছতে OTPটো বাৰে প্ৰতি খুজি থকাৰ কাৰণে মোক যিটো দম দিলে আহি মোক পিঠিত যি গিচাত দিছেহি
তহঁতি গোটৰ নামত অ'ত যি টি কৰি দিবি বুলি মই আৰু সেই দুচাত খাই আৰু আশা বাদেই দিছোঁ আৰু তাৰপিছতো যদি পইচা বোলে নাপাওঁ তেতিয়া মোৰ মানুহটোৱে আৰু মাৰি জীয়াতে চাই দিয়ে হয়তো মাৰ ঘৰলৈও গুচি যাব লাগিব চবৰে সমস্যাবিলাকৰ কথা একেই চলি আছে গতিকে আমি দিনমান বাট চাব লাগিব আৰু যে এতিয়া ADRE পৰীক্ষা তহঁতি গম পাৱ নাই হেৰি পতাটো বৰ হেৰি নাছিল নহয় পটককৈ চব ল'ৰা ছোৱালীয়ে কলত যেনিবা সোনকালে ডেট এটা দিলে গতিকে আমিও এনেকৈ চুপচাপ বহি থাকিলে আমি পইচাটো নাপাওঁ ইমানখিনি কষ্ট কৰিলোঁ যেতিয়া আমি পইচাটো এৰি দিয়া নাই আমি অকণমান ধৰ্ণাচনা দিব লাগিব নে তহঁতি কি কওঁ তাকে এনেকৈ আৰু বহি থাকিলেও নহ'ব পইচাটো লাগিবই নহ'লে আমি মতাৰ গালি শাহুৰ গালি শহুৰ গালি মানুহৰ সমালোচনা এইবোৰ আমাৰ শুনি থাকিবলৈ আমাৰতো সময় নাই ন এইবোৰ আমিতো এনেই ঘূৰা নাই কতখন ঘূৰিলোঁ ল'ৰা ছোৱালীক ঘৰত থৈ মেলি ইমান কষ্ট কৰিছোঁ তাৰপিছত আমি পইচাটো এৰি দিয়াত নাই চবেই আমি ধৰ্ণা আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব এনেকৈ আমি ৰাস্তাত ধৰ্ণা দিম এতিয়া আৰু মিটিংখনৰ কথাবিলাক আমি পাতোঁ আৰু গৰমো যি দিছে কৃষ্ণ এইখন গৰমত মিটিং মাৰি ঘৰৰ কাম বন কৰি মতাৰ মাৰ খাই শাহু গালি খাই ইমানখিনি কষ্ট কৰাৰ পিছত যদি মামাই পইচা নিদিয়ে আমি মাইকী সন্থা জানো এনেকৈ থাকি নাই এই দাবী আমাৰ মামাই মানি ল'বই লাগিব আমাক পইচা দিবই লাগিব আৰু 10জনীকে দিব লাগিব কাৰণ 10জনীয়ে সমস্যা এজনীয়ে সমস্যা নহয় এটা গতিকে আমি এৰি নিদিওঁ আমি এৰি দিব নোৱাৰোঁ ইমান কষ্ট কৰাৰ